মাতৃ হিচাপে সেইটো মোৰ বহুতেই ভাল লাগিছে কাৰণ সেইখিনি পৰ্যায়ে যে তাই পাইছেগৈ মানে নিজৰ কষ্টৰ বলতে পাইছে বুলি ক'ব লাগিব তাই আচলতে সৰুৰ পৰাই বহুতখিনি হেৰি কৰে কষ্টও কৰে আৰু আগবাঢ়ি যাবলৈ বহুতখিনি কষ্ট কৰিছিলে বেডমিণ্টন খেলতো তাই বহুতখিনি হেৰি কৰিছিল তাৰপিছত আপোনাৰ তাৰপৰা তাই চাকৰি গুৱাহাটীতে কৰিছিলে পোষ্টেলত তাৰপিছত তাই বিয়া হৈ পেলাই হেৰি চিকাগোলৈ গ'ল বিয়া হৈ তাৰপিছত জোঁৱায়েও তাইক উৎসাহ দিছিলে তাইৰ শহুৰ শাহুৰ তেখেতসকলেও বহুতখিনি তাইক উৎসাহ দিছিলে তাৰপিছত তাই সেইকাৰণে বহুত আগবাঢ়ি যাবলৈ মানে সেইখিনি তাই ভাল মানে সাহস পাইছে নহ'লে মানে তাই তেওঁলোকেও উৎসাহ নিদিয়া হ'লে দিগদাৰ হ'লহেঁতেন কিন্তু জোঁৱায়েও তাইক বহুতখিনি সহায় কৰে খেলতে হওক বা এইবিলাকতো তাই ইণ্টাৰেষ্ট আছে কাৰণে চবতে মানে তাই যাবৰ কাৰণে তাই সি সুবিধাখিনি কৰি দিয়ে বা তাই পাইছেও তেনেকৈ সুবিধা পাইছে চবতে এতিয়া হাৰ্লি ডেভিডছনৰ সেইটো কম্পিটিশ্যনটো সেইটো বহুত ডাঙৰ ৰেচ সেইটো তাত আমেৰিকাত তাতো তাই মানে সেইটো কামৰ কাৰণেও তাই চিলেক্ট হৈছিলে কামত যাবৰ কাৰণে অফিচিয়েলি তাৰপিছত তাতো গৈ পেলাই তাই ধুনীয়াকৈ কাম কৰি আহিলে তাৰপিছতে এই মায়ামী খবৰটো তাই পাইছিলে পাওঁতে তাই মোক ক'লে মা তুমি এতিয়া কাকো নক'বা মানে তেওঁলোকে মোক মাতিছে হেৰিয়াৰ কাৰণে তাৰপিছত মই তাৰপৰা আহিহে তাৰপিছত মই কনফাৰ্মেশ্যনটো পাম তাৰপিছত তেতিয়া তেওঁলোকে তাইক হেৰিয়াৰ মাতিলে মাতাৰ পিছত তাই আহি পেলাই মোক ক'লে মা আকৌ মাতিছে তেওঁলোকে মোক ড্ৰেছেছ মানে তাত কি পিন্ধিব লাগিব তেওঁলোকৰ ফিফা হেৰিয়াৰ সেইবিলাক তেওঁলোকে দিব তাৰপিছত সেইখিনি তাই কৰি পেলাই তাৰপিছত আপোনাৰ তেনেকৈ তাই সেইবিলাক হেৰি কৰি আছে তাৰপিছত ক'লে যে মা তুমি হেৰি এইটো কি নাম কয় কেনেকুৱা লাগিছে খবৰটো পাই তাৰপিছত মই ক'লোঁ মোৰ ভাল লাগিছে তাৰপিছত কৈছে হেৰি এইটো কি নাম কয় মই এইটো হেৰি হৈ যাওক তাৰপিছত ইয়াতে হৈছে মই এইটো ইভেণ্টত মই মানে পাম বুলি আশা কৰা নাছিলে কিন্তু তাইলৈ ইমেইল আহিছে অহাৰ পিছত তাই গম পালে যে তাইক মাতিছে তেওঁলোকে তাৰপিছত মোৰ সেইকাৰণে ভালেই এক প্ৰকাৰ ভালেই লাগিছে কাৰণ ইমান এখন হেৰি খেলত আমাৰ অসমীয়া ছোৱালী সাধাৰণ ছোৱালী দিয়কচোন কিন্তু ইমান এটা হেৰিয়াত গৈ পেলাই তাই তেনেকৈ কাম কৰিব পাৰিছে গতিকে সেইটোলৈ মই সুখী বহুত সুখী হৈছোঁ কাৰণ ভাল লাগিছে তাই মানে এনেকৈ আৰু যাতে আগুৱাই যাওক আপোনালোকে আশীৰ্বাদ কৰিব সেইটো কাৰণে মানে সকলোৰে কাৰণে মানে ভাল খবৰ দিয়কচোন তাৰপিছত তাই বেডমিণ্টনৰ তাই এনেই বেডমিণ্টনত প্ৰথম তাই টেবুল টেনিছত লগাইছিলে তাৰপিছত টেবুল টেনিছৰ পৰা তাই বেডমিণ্টনটোত বেছি ইণ্টাৰেষ্ট তাৰপিছত তাই বেডমিণ্টন খেলত নাৰুল আখতাৰ হুছেইন তেখেতৰ তত্বাৱধানতে তাই শিকিছিলে তাৰপিছত তাই তেনেকৈ খেলি খেলি নিজে কষ্ট কৰি কৰি বহুতখিনি আগুৱাই গ'ল আপোনাৰ ইণ্ডিয়াৰ টপ আছিলে চাইনা নেহৱালৰ লগত ডাবলছ খেলি পেলাই তাহাঁতি মানে ইণ্ডিয়া নাম্বাৰ 1 হৈছিলে তাৰপিছত তাই আমাৰ আচলতে অসমত বহুতখিনি হেৰি কৰে তাই বেছি ইমান আৰু বহুত আগবাঢ়িব পাৰিলেহেঁতেন কিন্তু বহুতখিনি হেৰি কৰাৰ কাৰণে তেওঁলোকে মানে বহুতখিনি আমাৰ অসমৰ হেৰিয়াক অলপ তেওঁলোকে নেগলিজেঞ্চো কৰে সেইটো কাৰণে তাই ইমান মানে ইণ্ডিয়া খেলিব পৰা ছোৱালীজনীক মানে তেওঁলোকে হেৰি কৰিলে গতিকে তাই সেইখিনি চান্স নাপালে কিন্তু এতিয়া নিজৰ কষ্টৰ বলত তাই ইমানখিনি আগবাঢ়ি গৈছে আৰু চিকাগোতো তাই 2-3টা ক্লাব চলায় কলেজৰ ইউনিভাৰ্চিটিৰো তাই যিটো মানে আপোনাৰ হেৰি আছে বেডমিণ্টন হেৰি আছে সেইটো তাইকে চলাব দিছে তাই তাৰ প্ৰেছিডেণ্ট আৰু প্ৰত্যেক বছৰে ল'ৰা ছোৱালী লৈ পেলাই তাই বেলেগ মানে ঠাইত খেলিবলৈও নিয়ে তেনেকুৱা একচুৱেলি পঢ়াৰ দিনৰ পৰাই তাই খুব চিনচিয়াৰিটি আছিলে দেই তাই চিনচিয়াৰ খুব আৰু যিকোনো কথাতে মানে তাই মানে অন্য মানে হেৰি দিগদাৰ দিবলৈ ভাল নাপায় তাই নিজে যিমানখিনি পাৰে তাই নিজেই মানে চেষ্টা কৰে এনেকৈ কৰোঁতে খেলত আৰু তাই মিছনেৰী স্কুলত পঢ়িছিলে লিটিল ফ্লাৱাৰত সেই সময়ত বেডমিণ্টন খেলৰ সময়ত কি হয় খেলিবলৈ যায় টুৰ্ণামেণ্ট ইভেণ্ট যেতিয়া আহি যায় তেতিয়া যাবলৈ লওঁতে তেওঁলোকৰ কিছুমান অসুবিধা পায় অসুবিধা মানে পঢ়াৰ ক্ষেত্ৰত যেনেকৈ স্কুলৰ পৰা কয় যে তুমি যাব নোৱাৰা তাৰপিছত আমি কওঁ নহয় এইটো যাব লাগে পেৰেণ্টছকো মতে আমি পঠিয়াই দিওঁ তেনেকৈ তাৰ মাজতো মানে আমাৰ DDSৰ যিজন কোচ আছিলে নাৰুল আখতাৰ হুছেইন তেওঁ তত্বাৱধানত খেল শিকিছিলে
তাৰপৰা যেতিয়া স্কুলত যেতিয়া এনেকুৱা মানে আপত্তিবোৰ আহে তো তেওঁলোকেও গৈ পেলাই তাৰ আপত্তিবোৰ মানে কয় যে আপুনি এইটোৱে নক'ব, এইটো এনকাৰেজ কৰিব লাগে, এই যদি ইভেণ্টত যদি পাৰ্টিচিপেট নকৰে তাত কি হ'ব, পিছত গৈ পেলাই তাই এইটো হেৰি কৰিব নোৱাৰিব। এই আমাৰ একটা নেশ্যনেলিষ্ট আছে, তো যিমানে পাৰ্টিচিপেশ্যন হয় সিমানে তেওঁলোকৰ সেইটো পইণ্টছটো মানে গ্ৰেডটো হেৰিত থাকে মানে। এতিয়া কি হ'ল, লাষ্টত গৈ তেনেকৈ খেলোঁতে চাইনা নেহৱালৰ লগত ডাবলছ পাটনাত 2002ত এটা উইনাৰ হৈছিলে নেশ্যনেলিষ্ট। সেইবাৰ চাৰ্কিটটোত তেওঁলোকে অল ইণ্ডিয়া চাৰ্কিটটোত তেওঁলোক দুটাই মানে দুইজনীয়ে মানে টপত আছিলে। চাইনা নাম্বাৰ 1 আছিলে আৰু এই নাম্বাৰ 2 আছিলে সেই সময়ত। তাৰপিছত এই পঢ়াৰ অসুবিধাৰ কাৰণে খেলটো অকণমান হেৰি কৰিবলগীয়া হ'ল। তাৰপৰা আহিলে আৰু দায়িত্ববোৰ আহিলে, যেতিয়া কলেজ যাব হ'ল লাহে লাহে খেলবোৰ অকণমান কমি গ'ল। তাৰপিছত যেতিয়া তাৰ সেইমতে চাকৰিৰ সুযোগ পালে, পোষ্টেলত চাকৰিৰ সুযোগ পালে, চাকৰি জইন কৰাৰ পিছত তাই তেতিয়াও খেলৰ হেৰিটোত মানে ইচ্ছা আছিলে যদিও কৰিব নোৱাৰে চাকৰিৰ কাৰণে। লাষ্টত তাই বিয়াৰ পিছত তাই যাবলগীয়া হ'ল হেৰিলৈ, তাৰমানে USA আমেৰিকালৈ, যিহেতু মানে হাজবেণ্ড তাতে থাকে, তেওঁ ইঞ্জিনিয়াৰ তাত থাকে। তাৰপৰা গৈ তাত কি কৰিব এতিয়া, তাত সেই ডিপল ইউনিভাৰ্চিটিৰ পৰা তাই স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যন তাই হেৰি কৰিলে। কৰাৰ পিছত মাষ্টাৰ্ছ কৰাৰ পিছত তেতিয়া তাই নিজে দেখিলে যে ইণ্ডিয়াততো যিমানখিনি আমাৰ মানে বেডমিণ্টনৰ ওপৰত আধিপত্য আছে, US তেনেকুৱা নাই। তো US তাই ভাবিলে যে তাতে তাই নতুনকৈ অৰ্গেনাইজ কৰোঁ, আমি সেই এখন এটা কমিটি কৰি পেলাই সেই আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পিছত তাই সেই সময়ত পঢ়ি থাকোঁতে তাই সেইটোৰ প্ৰেচিডেণ্ট আছিলে। যেতিয়া তাই পঢ়াই ওলোৱাৰ পিছত তাই কি হ'ল, সেই তাৰ সভাপতি হিচাপে মানে সেইটো এৰি পেলাই কোচ হিচাপে থাকিবলৈ ক'ল। ইতিমধ্যে এই সুযোগবোৰ পালে, তাই সুযোগবোৰ পালে এই যেনেকৈ নেস্কাৰত মানে জইন কৰিলে। জইন কৰাৰ সময়ত তেওঁ এইটো চাকৰি ৰিজাইন দি পেলাই নেস্কাৰত জইন কৰি ল'লে। নেস্কাৰত জইন কৰাৰ সময়তে এই ইভেণ্টবোৰ পালে, ফৰ্মুলা 1ত আহিলে। ফৰ্মুলা 1ত তাতো তেনেকৈ মাতিলে এই ধৰণে। তাত গৈ এটেণ্ড কৰাৰ পিছত তাতো ভাল হেৰি পালে, অভিজ্ঞতা এটা হ'ল। তাৰপিছত আহিলে হাৰ্লি ডেভিডছনত হেৰি কৰাৰ পিছত এইটোৰ যেতিয়া ফিফাৰ ওলোৱাৰ সময়ত ইণ্টাৰভিউ মানে হেৰি কৰিছিলে, এপ্লিকেশ্যন দিছিলে, তো বহুতেই দিলে। তাই ক'লে নাপাম নেকি, ট্ৰাই কৰি চাওঁ। আমি ক'লো ট্ৰাই কৰি চোৱা তুমি। যেতিয়া পিছত মেইল পাই পেলাই ফূৰ্তিত তাই জনালে মাকক, এনেকৈ বোলে মই কি কৰিম, কিবা অসুবিধা নাই, একো নাই, তুমি ভালকৈ কৰা। তাৰপিছত এই যেতিয়া হেৰিত আপোনাৰ হেৰি পালে, ইণ্টাৰভিউত পোৱাৰ পিছত তেতিয়া কলটো পোৱাৰ পিছত তাই কি কৰিলে, ট্ৰেইনিঙৰ কথা আহিলে। ইতিমধ্যে বেলেগ বেলেগ জেগাত তেওঁলোকে মাতি পঠালে। লাষ্টত তেওঁলোকক যেতিয়া ফাইনেলি এই এপইণ্ট কৰিলে আৰু এই আই কাৰ্ড দিলে, কিবা কিবি দিলে, অৰ্ডাৰ হেৰি দিলে। সেই তাৰপিছত ট্ৰেইনিং আহিলে। ট্ৰেইনিঙৰ পিছত এতিয়া এই সুযোগটো পালে যে এই খেলত মানে তেওঁ হেৰি কৰিব লাগিব, এই যিখিনি মানে ভলেণ্টিয়াৰ মানে সুযোগ কি মানে ৱেলকাম কৰাৰ পৰা লৈ পেলাই ফেন্স ক্লাব আৰু যিখিনি মানে স্পেক্টেটৰ তেওঁলোকক মানে তেওঁলোকৰ অহাৰ পৰা বহোৱাৰ পৰা লৈ পেলাই তেওঁলোকক হেৰি কৰালৈকে এই চাব লাগিব, কিবা অসুবিধা আছে নেকি সেইখিনি জানিব বিচাৰিব। তাৰপিছত যদি কাৰোবাৰ অসুবিধা আছে তেওঁলোকে সেইধৰণে অৱগত কৰিব মানে অথৰিটিক। সেইধৰণে আছিলে। আজি যদি পিজা যদি আপোনালোকৰ সন্মুখত থাকে, গতিকে পিতৃ মাতৃ হিচাপে তাই কি ক'ব বিচাৰে? তাই অলপ লাজকুৰীয়া, সঁচা কথা ক'বলৈ খুব বেছি কথা নকয়, মানে কয় মই এনেকুৱা নাপাইছোঁ। আমি কওঁ বেছি মাকৰ লগতহে এইটো আছে। তেতিয়া কওঁ আমি ঠিক আছে তুমি কৰা, যিটোৱে কৰা ভালকৈ কৰিবা আৰু চাবা, অলপ ৰিস্কিও হয় এইবোৰ। ষ্টেটত শুনামতে বহুত মানে খেলবোৰত, আৰু এইটোতো যিহেতু ৱৰ্ল্ড কাপ, আৰু যিখন হেৰি কয় সেইখন ভয়ংকৰ খেল হয় মানে। এইখন পৰ্তুগাল আৰু হেৰি আছে আপোনাৰ কি কয় কলম্বিয়া। এইটো মানে কলম্বিয়াৰ ছাপোৰ্টটো খুব বেছি হ'লে তাত জনামতে, তাই কোৱা মতে। তোমালোক চাবা তুমি যিখন মানে কাৰো অসুবিধা নহয়, ভালকৈ হেৰি কৰিবা, নহ'লে আকৌ হস্পিটেলিটিটো বহুত ডাঙৰ কথা। মানে গেষ্টৰ পৰা মানে যিমান স্পেক্টেটৰ আছে, ফ্ৰেন্স ক্লাব চবকে সুধিব লাগিব, চবৰ হেৰি বহুৱাব লাগিব, কিবা অসুবিধা আছে। অকণো অন্য বেলেগ ধৰণৰ মন দিব নোৱাৰিব। অকল এই কামতে ব্যস্ত থাকে।